তোমাৰ কেম্প ক'ত আছে? নহয়, তাৰমানে আমাৰ ইয়াতকৈ আৰু 4-5 ফুট কম পানী থাকে। পানীটো থাকে, পানী হয় প্ৰায় মানুহ তলিও জেগাই জেগাই মানুহ পানী হয়, কিন্তু কিমান ঘৰ বোৱা তুমি আগফালে যাইছা ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আৰু ৰিং বান্ধৰ লগত আৰু এম্বেকমেণ্ট আছিল। তাৰমানে প্ৰথম এটা ৰিং বান্ধটো ভাঙাৰ কাৰণে চেনিমাৰীত ভাঙিলে, চেনিমাৰীৰ পৰা আহি পেলাই আকৌ ডুমৰফুলাত ভাঙিলে, মানে 2টা ব্ৰিজ কৰিলে এতিয়া। এইখিনিতে 2টা, আৰু এইফালে এটা আছে দীঘলীয়া হোলা বুলি এটা, সিফালে ভগামূৰ ব্লক গাঁৱত এটা, মানে দিহিঙে মোক এতিয়া 4টা জেগাত ব্ৰিজ কৰি দিলে। মানে এইটো বুঢ়ী দিশ মুখ হয় নহয়, তাৰ পৰা পানীটো বাঢ়ি আহিছে। এই মথাউৰি এই যিকেইটা যিটো ভাঙিলে সেইটো বহুত পুৰণি দিয়া বনোৱা, আৰু ইমানটো লেভেলত যিহেতুকে পানী অহা নাছিলে, আমাৰ ধৰক বাসিন্দাসকলৰ ভাৱটো নাছিলে, প্ৰশাসনৰ এনেকুৱা ভাৱ নাছিলে যে ইমান ওপৰত পানী যাব। মানে এইকেইটা DRDA 4টা DRDA ব্ৰিজ হৈছে, মেইন মথাউৰি DRDA ৰিং বান্ধবিলাক ব্ৰিজ হৈছে। ৰিং বান্ধ কেতিয়া ভালে আছে? অলপ চাই আহোঁ। যি অসুবিধা হয় চক্ৰক কৈ থাকিব, যিখিনি মানুহৰ আমি কৰিম এতিয়া এম্বুলেঞ্চ মেডিকেলত আৰু এজন মানুহক লগাই দিব যাতে কেয়াৰ কৰে। তেখেতৰ নাম কি? গোলাম কালান্দি। তুমি খবৰ কৰিবা ইমিডিয়েটলি, আজিয়ে মেডিকেলত পঠাব। খোৱাং বিধানসভা সমষ্টিত দিহিং নদীৰ কেইবাটাও ৰিং বান্ধ ভাঙি যোৱাৰ কাৰণে বহুত মানুহ বানপানীত আক্ৰান্ত হৈছে। 2-3টা ৰিলিফ কেম্প হৈছে। বহুত মানুহ ৰিলিফ কেম্পত অহা নাই, ঘৰত আছে। আজি মই গোটেইখিনি চালোঁ, আৰু মথাউৰি ভঙা অংশটোলৈকেও মন্ত্ৰী ৰঞ্জিত দাস আৰু বিধায়ক চক্ৰ গগৈ এতিয়া যাব। পানী কমিলে আমি ৰিং বান্ধখিনি বনাই দিয়া, ৰাস্তা ঘাটখিনি পুনৰাই বনাই দিয়া, আৰু যিখিনি মানুহৰ ঘৰ আদি ভাঙি গৈছে তেওঁলোকক সহায় কৰা, এই গোটেইবিলাক কাম আমি কৰিম। আৰু এতিয়া ৰিলিফ কেম্পত মানুহখিনিয়ে কৈছে বিশেষ অসুবিধা হোৱা নাই বুলি, তথাপিতো তেওঁলোকে এযোৰ কাপোৰ কানি লৈয়ে আহিছে। গতিকে মই ডিচিক কৈছোঁ যাতে তেওঁলোকক এযোৰ বা দুযোৰ কাপোৰ কানিও দি দিয়ে। যিটো ঐতিহাসিক মথাউৰি খোৱাং শিৱসাগৰলৈকে সংযোগ আছে, মথাউৰিটো বহুদিন পানী বাগৰিছে। আচলতে পানী বহুদিন উঠা নাছিল কাৰণে তেনেকৈ ভবা নাছিলে যে ভাঙিব বুলি। আৰু এই বান্ধকেইটা জলসম্পদ বিভাগে বনোৱা নহয়, বিভিন্ন সময়ত DRDAৰ পৰা বনোৱা, গতিকে তাৰ স্পেচিফিকেশ্যনবিলাকো ভাল নাছিলে। এইবাৰ যিহেতু
জলসম্পদ বিভাগে বনাব গতিকে আমি অলপ ডাঙৰ দীঘল ভাল কৰি মথাউৰিখিনি বনাই দিম